পৰহি দিনাখন কাশ্মীৰৰ পেহেলগামত পাকিস্তানী উগ্ৰপন্থীসকলে যি ধৰণে নিৰীহ মানুহক হত্যা কৰিলে আৰু বহু মাতৃৰ বুকু ক্ষুধা কৰিলে, বহু মোৰ ভণ্টিৰ শিৰৰ সেন্দুৰ মচি দিলে, মই সকলো পৰিয়ালবৰ্গলৈ অসমবাসী ৰাইজৰ হৈ সমবেদনা জ্ঞাপন কৰিছো, বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছো আৰু ভগৱানক প্ৰাৰ্থনা কৰিছো যাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শক্তি দিয়ে, তেখেতে যাতে আমাৰ ভাৰতৰ বুকুৰ পৰা এই পাকিস্তানী সন্ত্ৰাসবাদীসকলক নিশেষ কৰিব পাৰে, নোহোৱা কৰিব পাৰে আৰু আমাৰ ভাৰতত পাকিস্তানে যাতে কোনো কাৰণতে সন্ত্ৰাসবাদ চলাব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে মোদী ডাঙৰীয়াক যাতে শক্তি দিয়ে। তাৰ লগে লগে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে তেখেতক ভগৱানে আৰু শক্তি দিয়ক, পাকিস্তানৰ লগতে আমাৰ দেশৰ ভিতৰতো যিবিলাক পাকিস্তানৰ দালাল আছে সেইবিলাকো যাতে মোদী ডাঙৰীয়াই খতম কৰিব পাৰে, শেষ কৰিব পাৰে। যোৱা দুদিনমানত মই দেখা পাইছো, কালি দেখা পাইছো যে আমাৰো কিছুমান দুই এজন মানুহে ইনডাইৰেক্টলি পাকিস্তানৰ সমৰ্থনতে ফেচবুক, হোৱাটছআপ বা পোষ্টিং কৰা মই দেখা পাইছো। মই এটা কথাই ক'ব খুজিছো যে অসমৰ মাটিত থাকি যিসকলে পাকিস্তানৰ দালালি কৰিব কাকো আমি এৰি নিদিও, এই কথা সকলোৱে মনত ৰখা উচিত হ'ব। এৰি দিব লাগে নেকি? এৰি দিব লাগে নেকি? সি লাগিলে যিমানেই ডাঙৰ মানুহ নহওক কিয়, যিসকলে পাকিস্তানৰ দালালি কৰে তেওঁলোকক আমি কেতিয়াও এৰি দিব নোৱাৰো। যোৱাকালি মই গোলাঘাটত আছিলো, যোৰহাটত আছিলো, তাতে মই সাংবাদিকক কৈছিলো যে আমাৰ অসমত কংগ্ৰেছ দলৰ 3জন সাংসদ আছে, ইয়াৰ ভিতৰত এজনে আটাৰী বৰ্ডাৰ দি গৈ পেলাই পাকিস্তানত 15 দিন চৰকাৰক নোকোৱাকৈ থাকি আহিছে, তাৰো ৰেকৰ্ড অসম চৰকাৰৰ ওচৰত আছে। আৰু এই ধৰণৰ ব্যক্তিক আমি ক্ষমাও নকৰো আৰু এনে ব্যক্তিৰ বিৰুদ্ধে আমি কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ম, এই কথা আজিয়ে মই ক'ব বিচাৰো। শ্ৰদ্ধাৰ ৰাইজ, মোদী ডাঙৰীয়াক আমি শক্তিশালী কৰিব লাগিব, অমিত শ্বাহ ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব লাগিব যাতে আমাৰ ভাৰতত আমি এক নিৰাপদ পৰিৱেশ সৃষ্টি কৰিব পাৰো, সকলো ধৰ্মৰ লোকে মিলা প্ৰীতিত থাকিব পাৰে আৰু সকলোৱে মিলিজুলি থাকিব পাৰে। যোৱা পৰহি দিনাখন কাশ্মীৰত বন্দুক লোৱাৰ আগতে মানুহক সুধিছে যে তোৰ ধৰ্ম কি? আগতে কেতিয়াও সন্ত্ৰাসবাদীয়ে ধৰ্ম বিচাৰ কৰি মানুহক মৰা নাছিলে। প্ৰথমবাৰ আমি দেখিছো যে কোনোবাই যদি কৈছে মই হিন্দু, নিজৰ পত্নীৰ আগতে গিৰিয়েকক গুলি মাৰি হত্যা কৰা হৈছে। আপোনালোকে একেদিন টিভিত দেখি আছে। কি হিন্দু হোৱাটো দুখৰ কথা হ'ব পাৰে নেকি? আজি ভাৰতবৰ্ষত 5000 বছৰৰ পৰা হিন্দু আছে, চন্দ্ৰ সূৰ্য থকালৈকে হিন্দু থাকিব। এই হৈছে সত্য আৰু চিৰন্তন সত্য। আজি আমি যদি সন্ত্ৰাসবাদৰ ভয়ত কাশ্মীৰ যাব নোৱাৰো, সন্ত্ৰাসবাদৰ ভয়ত যদি অসম আহিব নোৱাৰো, উত্তৰ পূব যাব নোৱাৰো, তাক আমি কেতিয়াও মানি ল'ব নোৱাৰো। আৰু সেইকাৰণে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি হিন্দু মুছলমান সকলোৱে
একেলগে যুঁজিব লাগিব ভাৰতত সন্ত্ৰাসবাদে যাতে মূৰ দাঙি উঠিব নোৱাৰে তাৰ বাবে সকলোৱে আমি একেলগে কাম কৰিব লাগিব